নমস্কাৰ, পাব্লিক এনি ডিজিটেলৈ স্বাগতম। জ্যোতি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আমি পোহৰ বিচাৰি যাওঁ, আমাক লাগে জ্ঞানৰ পোহৰ। এই শ্লোগানেৰে মুখৰিত হৈ উঠিল ডিব্ৰুগড়। জ্যোতি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ডিব্ৰুগড়ৰ 16খন আঞ্চলিক শতাধিক মইনাই অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমৃদ্ধি, লোক সংস্কৃতি, পৰম্পৰাগত সাজ পোছাক, গীত নৃত্য আৰু ঐতিহ্যৰ মনোমোহা সমাহাৰ দাঙি ধৰা হয়। শিশুসকলৰ সৰ্বাংগীন বিকাশ, সাংস্কৃতিক মূল্যবোধৰ বিকাশ আৰু সমাজত ঐক্য সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে তিনিদিনীয়া ৰূপালী জয়ন্তী উদযাপন সফল কৰি তুলিবলৈ উদযাপন সমিতিয়ে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক এনি ডিজিটেল। ডিব্ৰুগড়ৰ এই পল্টন বজাৰস্থিত জ্যোতি মইনা পাৰিজাতৰ আজি ৰূপালী জয়ন্তী কাৰ্যক্ৰমৰ শেষ তথা আমাৰ তৃতীয় দিন। এই জ্যোতি মইনা পাৰিজাত আজি 25 বছৰৰ আগতে ডিব্ৰুগড়ৰ এই পল্টন বজাৰ কিছু উদ্যমী যুৱকৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। আজি 25টা বছৰে অগণন শিশুৰ চাৰিত্ৰিক তথা মানসিক চৰিত্ৰ গঠনত এই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমি জানো যে মইনা পাৰিজাত শিশুৰ মানসিক, শাৰীৰিক তথা সকলো প্ৰকাৰৰ বিকাশৰ বাবে এক অতি উত্তম মঞ্চ। গতিকে এই মইনা পাৰিজাতৰ যোগেদি আজিৰ শিশুৱে ভৱিষ্যতৰ নাগৰিক গঢ় দিয়াত এই মইনা পাৰিজাতসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই অধিৱেশনৰ 3 দিনৰ কাৰ্যসূচীত আপোনালোকে যিদৰে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। হয়, 3 দিনীয়াকৈ কাৰ্যসূচীৰ আজি অন্ত কৰিবলগীয়া আজি শেষৰ দিনটো। শেষৰ দিনত আজি প্ৰথম কাৰ্যসূচীটো আমাৰ সমাপন হৈছে, যিটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা আচলতে আমাৰ ইয়াত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড চিলেকশ্যন কৰা হয় আৰু চিলেকশ্যনৰ কাৰণে ইয়াত আয়োজন কৰা আয়োজকে আমি 3জনীয়া পেনেল এটা ৰাখিছিলো। তেওঁলোকে নিৰীক্ষণ কৰি অলপ দেৰি পিছতে তেওঁলোকৰ কি ধৰণেনো আহিছে, সমাজৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰি, সাংস্কৃতিক প্ৰতিনিধিত্ব কৰি, তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক 1, 2, 3কে তেওঁলোকক ঘোষণা কৰা হ'ব। চাওক, মইনা পাৰিজাতৰ প্ৰয়োজনীয়তা সমাজত আছে বিভিন্ন স্তৰত। আজি যিটো স্থানত আমি মইনা পাৰিজাত আজি 25টা বৰ্ষ অতিক্ৰম কৰিলো, সঁচা অৰ্থত ক'ব গ'লে এখন মিনি ভাৰত বুলি ক'ব লাগিব। মানে ইয়াত বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী প্ৰতিজন ব্যক্তি বসবাস কৰে আৰু অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যি জ্যোতি মইনা পাৰিজাতে আজি 25টা বছৰে অহৰহভাৱে সংগ্ৰাম কৰি আজি উপনীত হৈছে। সঁচা অৰ্থত ক'ব গ'লে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি বসতি কৰা এই অঞ্চলটোত, বৃহত্তৰ পল্টন বজাৰ অঞ্চলত আজি গোটেই মানুহখিনিক অসমীয়াকৰণ কৰা বা অসমীয়া ভাষা, সংস্কৃতি, কলা, কৃষ্টি, কবিতা আবৃত্তিৰ পৰা লৈ পেলাই বিভিন্ন ক্ষেত্ৰত জাতীয় যিখিনি অনুষ্ঠান, প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকক পাৰদৰ্শিতা কৰি সমাজত কেৱল মাত্ৰ এজন ভাৰতীয় আৰু অসমীয়া হৈ পেলাই তেওঁলোকে জীয়াই থকাৰ যিটো তেওঁলোকৰ হেঁপাহ, সেই হেঁপাহটো দেখুওৱাৰ ক্ষেত্ৰত উন্নত প্লেটফৰ্ম হয় এখন পল্টন বজাৰ। অসমৰ বিভিন্ন প্ৰান্তত মইনা পাৰিজাত আছে আৰু থাকিবই লাগিব, কিন্তু পল্টন বজাৰ নিচিনা জেগাত মইনা পাৰিজাতে আচলতে যিখিনি বিভিন্ন ৰাজ্যৰ পৰা আহি ডিব্ৰুগড় পল্টন বজাৰ ওচৰে পাজৰে বৃহত্তৰ পল্টন বজাৰ মাইজানৰ পৰা লৈ, মেডিকেলৰ পৰা লৈ, আলুবাৰীৰ পৰা লৈ আপোনাৰ বৈৰাগী মঠ, মানকটালৈকে প্ৰসাৰিত কৰিছে। বিভিন্ন ভাষা ভাষী ধৰ্মৰ মানুহ আহি একত্ৰিত হৈ একেখন মঞ্চত আচলতে আমি
সৰুতে গঢ় দিবলৈ চেষ্টা কৰোঁ সমাজত সকলোৰে ভাতৃত্ববোধেৰে এখন সমাজ কেনেকে গঠন কৰিব পাৰি। তেওঁলোকে যদি সঁচা অৰ্থত যদি ইয়াৰ পৰা নিজৰ জ্ঞান আহৰণ কৰিব পাৰে, তেওঁলোকৰ বৌদ্ধিকে হওক, শাৰীৰিকে হওক, মানসিকে হওক, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ভৱিষ্যতে এজন সুনাগৰিক হিচাপত সমাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে সহজ হ'ব বুলি আমি জ্ঞান কৰোঁ। আশা কৰিম ইয়াৰ পৰা যিখিনি 25টা বছৰে ওলাই গৈছে, বিভিন্ন সমাজৰ বিভিন্ন স্তৰত তেওঁলোকে নিজৰ কৰ্ম কৰি আজি প্ৰতিনিধিত্ব কৰিব পাৰিছে। তেওঁলোকে মইনা পাৰিজাত কৰাৰ ফলত, যোৱাকালিও কৈছে বিভিন্নজনে, মইনা পাৰিজাত কৰি থকাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ মুখামুখি হৈ পেলাই চকুতে কথা ক'ব পৰা এটা তেওঁলোকৰ সাহস, যিটো সাহস আচলতে ঘৰৰ পৰিৱেশত বহুত কণ ল'ৰা ছোৱালীয়ে পোৱা নাছিলে বা তেওঁলোকৰ অভিভাৱকে দিব পৰা নাছিলে। সেই সাহস মইনা পাৰিজাতে দিছে। তেওঁলোকে নিজৰ যিটো মানে স্বাভিমান যে মই কৰিব পাৰিম, কিয় নোৱাৰিম, বিভিন্ন ক্ষেত্ৰত কম্পিটিশ্যনৰ যিটো মানসিকতা, কৰ্ম কৰাৰ মানসিকতা বা প্ৰতিটো বস্তুত কম্পিটিশ্যন কৰাৰ মানসিকতা গঢ় দিয়াৰ একদম সুন্দৰ মাধ্যম হৈ গ'ল মইনা পাৰিজাত।